নমস্কাৰ টাইমটিলৈ স্বাগতম জনাইছো মহিমাক ৰেচন কাৰ্ডৰ হিতাধিকাৰী লগতে ৰেচন কাৰ্ডত নাম নথকা বা ৰেচন কাৰ্ড নথকা লোকৰ বাবে ডাঙৰ খবৰ লৈ আহিছো 15 সেপ্টেম্বৰ দিনটো আপুনি মনত ৰাখক কিয়নো 15 সেপ্টেম্বৰৰ পৰাই নতুন ৰেচন কাৰ্ডৰ বাবে আপুনি আবেদনো কৰিব পাৰিব লগতে আপোনাৰ যদি ৰেচন কাৰ্ডখনত পৰিয়ালৰ কোনো এজন সদস্যৰ নাম অন্তৰ্ভুক্ত আপুনি এতিয়ালৈ কৰিব পৰা নাই তেন্তে 15 সেপ্টেম্বৰৰ পৰা আপুনি কৰিব পাৰিব আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব 15 সেপ্টেম্বৰৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে দৰিদ্ৰ কোনো পৰিয়াল হাৰি নাযাব দৰিদ্ৰ কোনো পৰিয়াল বাদ পৰি নাযাব 20000 নতুনকৈ 20000 লোকে লাভ কৰিব ৰেচন কাৰ্ড কিন্তু আপুনি কেনেদৰে কোড আবেদন কৰিব লাগিব সবিশেষ তথ্য দিয়াৰ চেষ্টা কৰিছো ৰেচন কাৰ্ড নথকা সকলে আজি হাজু কৰক আপোনাৰ নথি পত্ৰসমূহ আপুনি শীঘ্ৰে হাজু কৰক সকলো দৰিদ্ৰ পৰিয়ালে ৰেচন কাৰ্ড প্ৰদান কৰিব ৰাজ্য চৰকাৰে সকলো দৰিদ্ৰ পৰিয়ালকে প্ৰদান কৰিব আৰু নতুনকৈ 20 লাখ পৰিয়ালক দিয়া হ'ব ৰেচন কাৰ্ড এই ৰেচন কাৰ্ডৰ সুবিধা নতুনকৈ 20 লাখ দৰিদ্ৰ পৰিয়ালে লাভ কৰিব 15 সেপ্টেম্বৰৰ পৰা এই নতুন ৰেচন কাৰ্ডৰ বাবে আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া জিলা ভিত্তিত বিতৰণ কৰা হ'ব এই সমূহ ৰেচন কাৰ্ড গতিকে 20000 লোকে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড লাভ কৰিব 20 লাখ পৰিয়ালে ৰেচন কাৰ্ডৰ আবেদন কৰিবৰ বাবে বাধ্যতামূলক হ'ব আপোনাৰ আধাৰ কাৰ্ড আবেদনৰ সময়ত সংলগ্ন কৰিব লাগিব আধাৰ কাৰ্ড আপোনাৰ আধাৰ কাৰ্ড কিন্তু লাগিব ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিবৰ বাবে প্ৰপত্ৰ পূৰণৰ সময়ত আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড আদি কাঠি দিব লাগিব আধাৰ কাৰ্ডৰ লগত আপুনি ভোটাৰ আইডিও আপুনি কাঠি দিব লাগিব আৰু সকলো নথিপত্ৰ জমা কৰি আবেদন কৰাৰ পিছতে আপুনি লাভ কৰিব ৰেচন কাৰ্ড আপুনি তেতিয়াই লাভ কৰিব এয়া দৰিদ্ৰ পৰিয়ালৰ বাবে ভাল খবৰ আহি পৰিছে আপোনাৰ যদি ৰেচন কাৰ্ড নাই তেন্তে আপোনাৰ বাবে ভাল খবৰ বা আপোনাৰ যদি ৰেচন কাৰ্ড আছে কিন্তু আপোনাৰ পৰিয়ালৰ কোনো এজন সদস্যৰ নাম বাদ পৰি গৈছে আপুনি ৰেচন কাৰ্ডৰ অন্তৰ্ভুক্ত কৰিব পৰা নাই তেন্তেও আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে নতুনকৈ 20 লাখ দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড তাৰ বাবে কিন্তু আপোনাক আধাৰ কাৰ্ড লাগিব আধাৰ কাৰ্ড থাকিলেহে আপুনি ৰেচন কাৰ্ডৰ সুবিধা লাভ কৰিব পাৰিব ইয়াৰ উপৰি নতুনকৈ 20 লাখ দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড গতিকে 15 সেপ্টেম্বৰৰ পৰা এই নতুন ৰেচন কাৰ্ডৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আপুনি 15 সেপ্টেম্বৰৰ দিনটো মনত ৰাখক কিয়নো 15 সেপ্টেম্বৰৰ পৰা নতুন ৰেচন কাৰ্ডৰ বাবে আপুনি আবেদনো কৰিব পাৰিব লগতে 15 সেপ্টেম্বৰৰ পৰা আপোনাৰ যদি পৰিয়ালৰ কোনো সদস্যৰ নাম ৰেচন কাৰ্ডত নাই আপোনাৰ ধৰক ৰেচন কাৰ্ডখন আছে কিন্তু আপোনাৰ কোনো এজন পৰিয়ালৰ সদস্যৰ নাম ৰেচন কাৰ্ডখনত এতিয়ালৈকে আপুনি ভৰাব পৰা নাই বা অন্তৰ্ভুক্ত কৰিব পৰা নাই তেন্তেও আপুনি 15 সেপ্টেম্বৰৰ পৰাই কৰিব পাৰিব ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত আপোনাৰ পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ইয়াৰ বাবে আপোনাক লাগিব আধাৰ কাৰ্ড থাকিলে আপুনি ৰেচন কাৰ্ডৰ বাবে আবেদনো কৰিব পাৰিব লগতে আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম যদি এতিয়ালৈ আপুনি অন্তৰ্ভুক্ত কৰিব পৰা নাই আপোনাৰ ৰেচন কাৰ্ডখনত তেন্তে সেই নতুন পৰিয়ালৰ সদস্যজনৰ নামো আপুনি 15 সেপ্টেম্বৰৰ পৰাই আবেদন কৰিব পাৰিব বা অন্তৰ্ভুক্ত কৰিব পাৰিব আবেদন প্ৰক্ৰিয়া 15 সেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব গতিকে প্ৰত্যেকজন দৰিদ্ৰ পৰিয়ালৰ বাবে ভাল খবৰ আহি পৰিছে প্ৰতিজন দৰিদ্ৰ পৰিয়ালে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব 20 লাখ আপুনি চিন্তা কৰক 20 লাখ পৰিয়ালক দিয়া হ'ব ৰেচন কাৰ্ড ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে 20 লাখ দৰিদ্ৰ পৰিয়ালে ৰেচন কাৰ্ডৰ সুবিধা লাভ কৰিব আৰু আপোনাৰ যদি ৰেচন কাৰ্ড আছে তেন্তেও আপোনাৰ বাবে ভাল খবৰ নাই যদিও আপোনাৰ বাবে ভাল খবৰ কিয়নো ৰেচন কাৰ্ড থকাৰ পিছতো বহু পৰিয়ালৰ সদস্যৰ নাম কিন্তু অন্তৰ্ভুক্ত কৰিব নোৱাৰে বা বাদ পৰি যায় নতুনকৈ সদস্যৰ নাম অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সৃষ্টি হয় গতিকে সেইসকল লোকৰ বাবে ভাল খবৰ আহি পৰিছে নতুনকৈ যদি আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম আপুনি অন্তৰ্ভুক্ত কৰিবলৈ বিচাৰিছে কিন্তু পৰা নাই তেন্তে কিন্তু আপুনি 15 সেপ্টেম্বৰৰ পৰাই নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব নতুনকৈ 20 লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা গতিকে আপোনাৰ যদি ৰেচন কাৰ্ড নাইও তেন্তেও আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব 15 সেপ্টেম্বৰ গতিকে আপুনি মনত ৰাখক 15 সেপ্টেম্বৰৰ দিনটো 15 সেপ্টেম্বৰৰ পৰাই কিন্তু আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব গতিকে আপুনি পাহৰি নাযাব যে 15 সেপ্টেম্বৰৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু বহু লোকে যিহেতু আবেদন কৰিব আৰু প্ৰথম অৱস্থাত আবেদন কৰাসকলে কিন্তু লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা গতিকে আপুনিও হাজু কৰক আপোনাৰ নথি পত্ৰসমূহ হাজু কৰক কিয়নো 15 সেপ্টেম্বৰলৈ বেছি দিন নাই 15 সেপ্টেম্বৰতে আপুনি আবেদন কৰিব পাৰিব আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড সন্দৰ্ভত মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আগবঢ়াইছে আজি আমাৰ কেবিনেটে অতিৰিক্তভাৱে 20 লাখ জনসংখ্যাক 20 লাখ জনসংখ্যাক পৰিয়াল যদি আমি এভাৰেজ 4 জন কৰি ধৰো 5 লাখ হ'ব 20 লাখ জনসংখ্যাক অতিৰিক্তভাৱে ৰেচন কাৰ্ড দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে 15 সেপ্টেম্বৰৰ পৰা ৰাইজে আবেদনো কৰিব পাৰিব আৰু জিলা ভিত্তিক বিতৰণো আমি 15 সেপ্টেম্বৰৰ আগতে আমি কৰি দিম
ইউৰ ৰাইজৰ বাবে এটা সহায় হ'ব যে 20 লাখ লোকে অতিৰিক্তকৈ ৰেচন কাৰ্ড লাভ কৰিব। আজি আমাৰ কেবিনেটে অতিৰিক্তভাৱে 20 লাখ জনসংখ্যাক 20 লাখ জনসংখ্যাক পৰিয়াল যদি আমি এভাৰেজ 4 জন কৰি ধৰো 5 লাখ হ'ব। 20 লাখ জনসংখ্যাক অতিৰিক্তভাৱে ৰেচন কাৰ্ড দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। 15 ছেপ্টেম্বৰৰ পৰা ৰাইজে আবেদনো কৰিব পাৰিব আৰু জিলা ভিত্তিক বিতৰণো আমি 15 ছেপ্টেম্বৰৰ আগতে আমি কৰি দিম। ইউৰ ৰাইজৰ বাবে এটা সহায় হ'ব যে 20 লাখ লোকে অতিৰিক্তকৈ ৰেচন কাৰ্ড লাভ কৰিব। আজি আমাৰ কেবিনেটে অতিৰিক্তভাৱে 20 লাখ জনসংখ্যাক 20 লাখ জনসংখ্যাক পৰিয়াল যদি আমি এভাৰেজ 4 জন কৰি ধৰো 5 লাখ হ'ব। 20 লাখ জনসংখ্যাক অতিৰিক্তভাৱে ৰেচন কাৰ্ড দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। 15 ছেপ্টেম্বৰৰ পৰা ৰাইজে আবেদনো কৰিব পাৰিব আৰু জিলা ভিত্তিক বিতৰণো আমি 15 ছেপ্টেম্বৰৰ আগতে আমি কৰি দিম। ইউৰ ৰাইজৰ বাবে এটা সহায় হ'ব যে 20 লাখ লোকে অতিৰিক্তকৈ ৰেচন কাৰ্ড লাভ কৰিব। আজি আমাৰ কেবিনেটে অতিৰিক্তভাৱে 20 লাখ জনসংখ্যাক 20 লাখ জনসংখ্যাক পৰিয়াল যদি আমি এভাৰেজ 4 জন কৰি ধৰো 5 লাখ হ'ব। 20 লাখ জনসংখ্যাক অতিৰিক্তভাৱে ৰেচন কাৰ্ড দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। 15 ছেপ্টেম্বৰৰ পৰা ৰাইজে আবেদনো কৰিব পাৰিব আৰু জিলা ভিত্তিক বিতৰণো আমি 15 ছেপ্টেম্বৰৰ আগতে আমি কৰি দিম। ইউৰ ৰাইজৰ বাবে এটা সহায় হ'ব যে 20 লাখ লোকে অতিৰিক্তকৈ ৰেচন কাৰ্ড লাভ কৰিব। কৰি ধৰো 5 লাখ হ'ব। আজি আমাৰ কেবিনেটে অতিৰিক্তভাৱে 20 লাখ জনসংখ্যাক 20 লাখ জনসংখ্যাক পৰিয়াল যদি আমি এভাৰেজ 4 জন কৰি ধৰো 5 লাখ হ'ব। 20 লাখ জনসংখ্যাক অতিৰিক্তভাৱে ৰেচন কাৰ্ড দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। 15 ছেপ্টেম্বৰৰ পৰা ৰাইজে আবেদনো কৰিব পাৰিব আৰু জিলা ভিত্তিক বিতৰণো আমি 15 ছেপ্টেম্বৰৰ আগতে আমি কৰি দিম। ইউৰ ৰাইজৰ বাবে এটা সহায় হ'ব যে 20 লাখ লোকে অতিৰিক্তকৈ ৰেচন কাৰ্ড লাভ কৰিব। আজি আমাৰ কেবিনেটে অতিৰিক্তভাৱে 20 লাখ জনসংখ্যাক 20 লাখ জনসংখ্যাক পৰিয়াল যদি আমি এভাৰেজ 4 জন কৰি ধৰো 5 লাখ হ'ব। 20 লাখ জনসংখ্যাক অতিৰিক্তভাৱে ৰেচন কাৰ্ড দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। 15 ছেপ্টেম্বৰৰ পৰা ৰাইজে আবেদনো কৰিব পাৰিব আৰু জিলা ভিত্তিক বিতৰণো আমি 15 ছেপ্টেম্বৰৰ আগতে আমি কৰি দিম। ইউৰ ৰাইজৰ বাবে এটা সহায় হ'ব যে 20 লাখ লোকে অতিৰিক্তকৈ ৰেচন কাৰ্ড লাভ কৰিব। আজি আমাৰ কেবিনেটে অতিৰিক্তভাৱে 20 লাখ জনসংখ্যাক 20 লাখ